নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বাজেট 2024ত আপোনালোকৰ কাৰণেনো কি বস্তুৰ দাম কমিলে মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। বাজেটৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছো যিটোত আপোনালোকক সকলো বিলাকৰ বিষয়ে জনাইছো, কিন্তু কি বস্তুৰ দাম কমিলে কিমান কমিব সেই বিলাকৰ বিষয়ে আপোনালোকক জনোৱা হোৱা নাছিলে। কিন্তু এই ভিডিঅ'ত আপোনালোকক জনাম যে কি বস্তুৰ দাম কমিলে। এতিয়া বহুত বস্তুৰ দাম বাঢ়িছে। এতিয়া এনেকুৱা কিছুমান বস্তুৰ দাম বাঢ়িছে যিবিলাক নেকি আমাক নিত্য প্ৰয়োজন হয়, মানে দৈনিক আমাৰ প্ৰয়োজন হয়, সেইবিলাক বস্তুৰ দাম বাঢ়িছে। আৰু কিছুমান এনেকুৱা বস্তুৰ দাম কমিছে যিবিলাক বস্তু নেকি ম্যাক্সিমাম মানুহৰ প্ৰয়োজনীয়তাত নাহে বা ম্যাক্সিমাম মানুহৰ সেই বস্তুবিলাক প্ৰয়োজন নহয় বা আমাৰ দৈনিক জীৱনত প্ৰয়োজন নহয়, তেনেকুৱা বিলাক বস্তুৰ দাম কমিছে। কিন্তু যিবিলাক বস্তু নেকি আমাক দৈনিক জীৱনত ব্যৱহাৰ হয় সেই বস্তুবিলাকৰ দাম আকৌ বাঢ়িছে। তো সেইবিলাকৰ বিষয়টো আপোনালোকক ক'বলৈ নাযাওঁ কি বাঢ়িছে কি নাই বঢ়া, তাৰ ওপৰত এক্সট্ৰাকৈ আপোনালোকক এটা ভিডিঅ' বনাই জনাম। কিন্তু আজি আপোনালোকক জনাম যে কি বস্তুৰ দাম কমিলে। সোণ ৰূপকে ধৰি আপোনাৰ সেয়া ঔষধ পৰ্যন্ত কেইবাটাও বস্তুৰ দাম আপোনালোকৰ কাৰণে কমিছে। তো সকলোবিলাক জনাম, কিন্তু এইখিনিতে জনাই থৈ যাওঁ এলপিজি গেছৰ দাম আকৌ নাই কমায়। এলপিজি গেছৰ দাম সেই একেই আছে, আগতে যিমান আছিলে এতিয়াও সেই একেই দামেই আছে এলপিজি গেছৰ। গতিকে এলপিজি গেছৰ দাম সেই একেই আছে, যিহেতু আপোনাৰ এলপিজি গেছৰ দাম কমা নাই। বাকীবিলাকৰ বিষয়ে জনাম যে কি বস্তুৰ দাম আপোনালোকৰ কাৰণে কমিছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা টাইপৰ খবৰবিলাক যদি নিতৌ আপোনালোকে এইটো চেনেলত চাই থাকিব বিচাৰে। আগবাঢ়িছোঁ খবৰকেইটাৰ। প্ৰথমে খবৰ ওলাইছে যে ফোন আৰু চাৰ্জাৰত বোলে দাম কমিব বুলি জনাইছে। আমি নৈতিক যিবিলাক নেকি মোবাইল ফোন ব্যৱহাৰ কৰোঁ বা যিবিলাক নেকি চাৰ্জাৰ ব্যৱহাৰ কৰোঁ বা মোবাইল আৰু চাৰ্জাৰৰ লগতে মোবাইল ফোনৰ লগত জড়িত যিবিলাক নেকি এক্সেসৰিজ আছে সেইবিলাকৰ দামটো কমিব বুলি জনাইছে। এতিয়া চাওক, খবৰ লোৱা অনুসৰি মোবাইল ফোন আৰু লগতে চাৰ্জাৰত যি নেকি কাষ্টম ডিউটি আগতে 20% লয়, সেয়া কাষ্টম ডিউটি 15%লৈ কমাই দিব বুলি কৈছে। মানে মোটামুটি প্ৰায় 5% দাম কমাৰ আশংকা আছে বা সম্ভাৱনা আছে মোবাইল ফোন আৰু চাৰ্জাৰত। আগতে 20% কাষ্টম ডিউটি লয় আমাৰ ভাৰত চৰকাৰে, আৰু সেই 20% কাষ্টম ডিউটিৰ পৰা এতিয়া 15% কৰি দিছে কাষ্টম ডিউটি, যাৰ কাৰণে নেকি মোবাইল ফোন আৰু চাৰ্জাৰৰ দামটো কমিব বুলি কৈছে। তাৰ পাছতে কৈছে যে সোণা আৰু চান্দি মানে সোণ আৰু ৰূপতো দাম কমিব পাৰে বুলি জনাইছে। এতিয়া কিমান কমিব পাৰে সোণ আৰু ৰূপৰ দাম? তো খবৰ লোৱা অনুসৰি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে সোণ আৰু ৰূপত আগতে ইম্পৰ্ট ডিউটি লয় 15% সোণ আৰু ৰূপত ইম্পৰ্ট ডিউটি লয় কেন্দ্ৰ চৰকাৰে। এতিয়া সেই ইম্পৰ্ট ডিউটি সোণ আৰু ৰূপত কমাই 6% কৰি দিছে, মানে 9% কমাই দিছে ইম্পৰ্ট ডিউটি সোণ আৰু ৰূপত, আৰু যাৰ কাৰণে নেকি সোণ আৰু ৰূপৰ দাম 9% পৰ্যন্ত কমি যাব। তো আপোনালোকৰ কাৰণে এইটো এক প্ৰকাৰে টিপছ বুলি ক'ব পাৰি যে আপোনালোকে যদি সোণ আৰু ৰূপত পইচা ইনভেষ্ট কৰে, এটলিষ্ট এইকেইদিন আপোনালোকে নকৰিব, কিছুদিন আপোনালোকে ৰখি দিয়ক। কিয়নো এতিয়া দাম কমি গৈছে সোণৰ। মানুহে এতিয়া সোণৰ যিবিলাক নেকি তেওঁলোকে শ্বেয়াৰ কিনি ৰাখিছিলে সেইবিলাক বিক্ৰী কৰি দিব, আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে 9% পৰ্যন্ত দাম কমিব সোণ আৰু ৰূপৰ, কিয়নো ইম্পৰ্ট ডিউটি কমাই দিছে বুলি জনাইছে। তাৰ পাছতে খবৰ ওলাইছে আকৌ প্লেটিনামৰ ওপৰত। তো সোণ আৰু ৰূপতকৈ আই থিংক প্লেটিনামৰ দামটো বেছি নেকি হ'বলা, এনেকুৱাই আৰু। যি কি নহওক, প্লেটিনাম নামৰ এটা মেটেৰিয়েল আছে, যিটো মেটেৰিয়েলৰ দামো আপোনাৰ কমিব বুলি জনাইছে। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি প্লেটিনামত আগতে ইম্পৰ্ট ডিউটি লয় 15.4%। তো প্লেটিনামত যি নেকি ইম্পৰ্ট ডিউটি 15.4% লোৱা হয়, তো এতিয়া সেই প্লেটিনামৰ ইম্পৰ্ট ডিউটি 15.4%ৰ পৰা কমাই 6.4% কৰি দিব বুলি কৈছে। মানে ইয়াতো আল্টিমেটলি আপোনাৰ 9% আপোনালোকে কম পাব, 9% কম পাব প্লেটিনামত। এতিয়া প্লেটিনামৰ পৰা বনোৱা যিবিলাক নেকি সামগ্ৰী আছে, তো সেইবিলাকৰ দামবিলাক কমিব। যেনে খাৰু হৈ গ'ল, যেনে আপোনাৰ চেইন হৈ গ'ল, যেনে আঙুঠি হৈ গ'ল, বা অন্যান্য যিবিলাক নেকি প্লেটিনামৰ পৰা বস্তু বনায় আৰু, তো সেইবিলাকৰ দামটো কমি যাব। তো তাৰ পাছতে আকৌ খবৰ ওলাইছে যে প্ৰায় কেইবাবিধো কেঞ্চাৰৰ লগত ব্যৱহাৰ হোৱা ঔষধৰ দাম কমিব বুলি কৈছে। এতিয়া কেঞ্চাৰৰ লগত জড়িত ঔষধৰ দাম কিমান % কমিব? তো কেঞ্চাৰৰ ৰোগত 0 GST
জিৰ' টেক্স কৰিব বুলি কৈছে মানে আগতে যদি 18% GST লৈ আছিলে কেঞ্চাৰৰ ঔষধত তেন্তে সেই GST সম্পূৰ্ণৰূপে নীল কৰিব মানে 1 টকাও GST নলয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেঞ্চাৰৰ মেডিচিনৰ ওপৰত তো আল্টিমেটলি ক'বলৈ গ'লে কেঞ্চাৰৰ মেডিচিন 18% পৰ্যন্ত দাম কমাৰ আশংকা আছে তো তাৰ পাছতে আকৌ খবৰ ওলাইছে ইলেক্ট্ৰনিক সামগ্ৰীৰ দামটো কমিব বুলি কৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকে ইলেক্ট্ৰনিক সামগ্ৰীটো নিশ্চয় ব্যৱহাৰ কৰে নহয় জানো তো ইলেক্ট্ৰনিক সামগ্ৰীত কি হয় কপাৰৰ দামটো কমিব বুলি কৈছে কপাৰ তো কপাৰ ফ্ৰী হ'ব তো কপাৰৰ দামটো কমিব যাৰ কাৰণে নেকি আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম কমিব কপাৰ ইলেক্ট্ৰনিক সামগ্ৰীবিলাকত ব্যৱহাৰ হয় তো কপাৰৰ দামটো যদি কমি যায় তেন্তে ইলেক্ট্ৰনিক সামগ্ৰীৰ দামটো কমি যাব তাৰ পাছতে আকৌ খবৰ ওলাইছে সোলাৰ পেনেলৰ দাম কমিব বুলি কৈছে এতিয়া আমাৰ ভাৰতবৰ্ষত দিনক দিনে কাৰেণ্টৰ ব্যৱহাৰ বাঢ়ি গৈছে কাৰেণ্টৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ বাবদ চৰকাৰৰ ওচৰত কাৰেণ্টৰ নাটনি হৈছে আৰু যাৰ কাৰণে নেকি চৰকাৰে এতিয়া কাৰেণ্ট বেছি মূল্যত বেলেগৰ পৰা কিনিব লগা হৈছে আৰু সেই কাৰণে আমাক কি কৰিছে চৰকাৰে বাঁহটো দি দিছে কাৰেণ্টৰ প্ৰতি ইউনিটৰ দামটো বঢ়াই দিছে এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে সোলাৰ পেনেল আপোনালোকে কিনক সোলাৰ পেনেল দাম কমাই দিয়া হ'ব আপোনালোকে গোটেই ঘৰত সোলাৰ পেনেল লগাওক কাৰেণ্টৰ ব্যৱহাৰ কমিব আৰু তেতিয়া কাৰেণ্টৰ প্ৰতি ইউনিটৰ দামটো কমিব বুলি কৈছে আৰু ইনফেক্ট এতিয়া চৰকাৰেও আপোনাৰ সোলাৰ পেনেল খেয়া দিয়াৰ ব্যৱস্থা কৰিছে আপোনাৰ অসম চৰকাৰেতো লোন দিয়াৰ ব্যৱস্থাও কৰি দিছে গতিকে পাৰিলে আপোনালোকে সোলাৰ পেনেল এটা লগাই ল'ব তো বন্ধু বান্ধৱীসকল মেইনলি এইকেইটা বস্তুতেই দাম কমিছে বুলি আপোনালোকক ক'ব পাৰি আৰু বিশেষ একো বস্তুৰ দাম কমা নাই এতিয়া যিকেইটা বস্তুৰ দাম কমাইছে সেইকেইটাই আমাক বৰ বিশেষ একো প্ৰভাৱিত নকৰিব কাৰণ এতিয়া আমি চাওক এটা মোবাইল ফোনটো আমি প্ৰত্যেক দিনাই ক্ৰয় নকৰোঁ ন বা প্ৰত্যেক মাহে ক্ৰয় নকৰোঁ বা প্ৰত্যেক আপোনাৰ বছৰতে ক্ৰয় নকৰোঁ মোবাইল ফোন যাৰ পইচা বেছি আছে সিহঁতে ক্ৰয় কৰিব পাৰে কিন্তু সবে আৰুতো প্ৰত্যেক মাহে বা প্ৰত্যেক দিনে বা প্ৰত্যেক বছৰেতো মোবাইল ক্ৰয় নকৰে এটা মোবাইল ক্ৰয় কৰাৰ পাছত বহু দিনৰ পাছত গৈ মোবাইল এটা ক্ৰয় কৰে তো তেনেকুৱা অৱস্থাত মোবাইল ফোনৰ দাম কমিলে আমাৰ বৰ বিশেষ একো ফায়দা নহ'ব আমাক কি দাম বস্তুৰ দাম কম লাগিছিলে যেনে ধৰি লওক আপোনাৰ আলু পিয়াজ তেল হয় না নহয় LPG গেছ বা ধৰি লওক কাৰেণ্টৰ প্ৰতি ইউনিটৰ দাম এইবিলাক বস্তুৰ যদি দাম কমিলেহেঁতেন তেতিয়া আমাৰ ভাল লাগিলেহেঁতেন পেট্ৰলৰ দামটো যদি কমিলেহেঁতেন ডিজেলৰ দামটো কমিলেহেঁতেন যদি চাউলৰ দামটো যদি কমিলেহেঁতেন যদি মাছ মাংসৰ দাম কমিলেহেঁতেন তেতিয়া আমাৰ সুবিধা হ'লহেঁতেন আমাৰ নিচিনা যিবিলাক নেকি দুখীয়া শ্ৰেণীৰ মানুহ তো আমাৰ সুবিধা হ'লহেঁতেন যদিহে সেইবিলাক বস্তুৰ দাম কমিলেহেঁতেন এতিয়া এনেকুৱা কিছুমান বস্তুৰ দাম কমাৰ ক্ষেত্ৰত চৰকাৰে জোৰ দিলে যিবিলাক বস্তু আমাক বৰ বিশেষ প্ৰয়োজন নাই এটা কেঞ্চাৰৰ ঔষধৰ কথাই যদি ক'বলৈ যাওঁ কেঞ্চাৰৰ ঔষধটোৰ দাম কমাইছে সেইটো ভাল পাইছোঁ সেইটো বেয়া পোৱা নাই কিন্তু বাকী যিবিলাক বস্তুৰ দামটো কমিছে বৰ বিশেষ মোৰ পছন্দ হোৱা নাই তো আপোনাৰ পছন্দ হৈছে নাই হোৱা কমেণ্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম